Hello viewers, welcome to my channel. Hope you like this recipe. এয়া বাঁহগাজ এটা লৈছোঁ। বাঁহগাজটো লাহে লাহে চফা কৰিছোঁ। ইয়াৰ ওপৰৰ লেয়াৰবিলাক আঁতৰাই লৈছোঁ। এতিয়া বাঁহগাজৰ বতৰ, গতিকে বাঁহগাজ এটা আনি তাৰে এটা ৰেচিপি বনাবলৈ লৈছোঁ। এয়া চাফা কৰা বাঁহগাজটো এখন থালত লৈ লৈছোঁ। এতিয়া বাঁহগাজটো পিহনাত পিহিছোঁ। বাঁহগাজৰ অলপমান এটা চচপেনত লৈছোঁ। অলপমান পানী দি 5 মিনিটমান উতলাইছোঁ। লগে লগে বাঁহগাজ খালে এনেকৈ উতলাই ল'ব লাগে। উতলালে ইয়াৰ তিতা ভাৱটো নাথাকে। উতলি আছে। বাকী বাঁহগাজখিনি মই ফাৰ্মেণ্টেশ্যনৰ কাৰণে থৈ দিছোঁ। আইনাৰ বটল নহ'লে চিৰামিক পটত ৰাখিব লাগে। মই এতিয়া চিৰামিক পটতে ৰাখিছোঁ। এইখিনি পিছলৈ খৰিচা হ'ব। উতলাই লোৱা বাঁহগাজখিনি চালনীখনত নিগৰাই লৈছোঁ। অলপমান ঠাণ্ডা পানীৰে ধুই লৈছোঁ। ইয়াত থকা পানীখিনি চেপি লৈছোঁ। উতলাই লোৱা বাঁহগাজখিনি এতিয়া লৈ লৈছোঁ। 1 কাপ বেচন দিছোঁ। বেচনৰ আধা পৰিমাণৰ চাউলৰ গুড়ি লৈছোঁ। এয়া মছলাবিলাক দিছোঁ। জিৰা, ধনিয়া, জলকীয়া পাউডাৰ, হালধি, নিমখ, অকণমান বেকিং পাউডাৰ দিছোঁ। নিমখ আৰু গৰম মছলাও দিছোঁ। এতিয়া পিঁয়াজ দিছোঁ। পুদিনাৰ পাত কেইটামান দিছোঁ। 1 চামুচ তেল দিছোঁ। তেল দিলে পকৰা মচমচীয়া হয়। লাহে লাহে মিহলাই লৈছোঁ। অলপ অলপকৈ পানী দি এটা পকৰাৰ কাৰণে বেটাৰ বনাই লৈছোঁ। পানী বেছিকৈ দিব নালাগে। মিডিয়াম থিকনেছত বেটাৰটো হ'লে ভাল হয়। জলকীয়া কাটা কেইটামান দিছোঁ। সকলোখিনি দিয়া হৈ গ'ল।
কেৰাহীত তেল দি গৰম কৰিছোঁ। চামুচেৰে অলপ অলপকৈ পকৰা ভাজিছোঁ। জুইটো মিডিয়ামত ৰাখিব। দুই 3 মিনিটৰ ভিতৰতে পকৰাবিলাক হৈয়ে যাব। বাঁহগাজৰ পকৰা খাবলৈ খুবেই সোৱাদ। লাহে লাহে লুটিয়াই দিছোঁ। এয়া পকৰাখিনি উঠাই লৈছোঁ। বৰ সোৱাদ লগা পকৰা। ইয়াত মছলা, পিঁয়াজ সকলোখিনি আছে। লাহে লাহে বাকীখিনিও ভাজি লৈছোঁ। কম তেলতে হৈ যায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ আৰু বনাবলৈ মন যাব। এয়া হৈয়ে গ'ল। চাহৰ লগত খাব পাৰিব। Thank you for watching my channel. Take care. Bye bye.